মামাই গুৰুত্ব নিদিয়ে, নালাগেটা ওখ কৰি নিদিয়ে। আমাক খাবৰ কাৰণে আমাৰ হাত ভৰি চবৰে আছে, কিন্তু অকল মাত্ৰ আমাক পানীখিনি সমস্যা সমাধান কৰিব লাগে। এইখিনি চৰকাৰৰ ওপৰত অনুৰোধ। নালাগেটা বনাই নিদিলে আগে অভাৰব্ৰিজখন বনত লাগি গৈছে। দিখা মানুহবিলাকে কি কৰি খায় কওকচোন, কি কৰি খায়, কি উপায় কৰি খায়? মই দান্তনত থাকোঁ, এনে অঞ্জনী ঘৰ মোৰ নলবাৰীত। মই এতেও পানী দেখিছোঁ, ইমান পানী দেখা নাছিলোঁ। সিদিনা বহুত হৈছিলে, আজিও বহুত হ'ল। আপোনাৰ দান্তনতো পানী ইমান এক কঁকাল পানী হৈছে। কালি মানুহ যাব নোৱাৰি, আহিব নোৱাৰি, মানুহৰ কষ্ট, দোকান বহাব নোৱাৰি। আৰু নালাবিলাক ওখ কৰি দিয়া নাই একচুৱেলি মানুহবিলাকে। মানে আগে অভাৰব্ৰিজখন বনাওঁতে লাগি গ'ল, গোচ লাগি গ'ল মামাৰ। এতিয়া নালাকেইটা যদি বনাই দিলে হয় তেতিয়া কথা নাছিলে। নালাকেইটা বনাই নিদিলে আগে অভাৰব্ৰিজখন বনত লাগি গৈছে। দিখা মানুহবিলাকে কি কৰি খায় কওকচোন, কি কৰি খায়, কি উপায় কৰি খায়? তাতে দোকান পোহাৰ কৰি খায়, আমি দোকান পোহাৰ কৰি হেৰি কৰি খাওঁ, এনেকুৱাকৈ খাই আছোঁ। বিজনেছ এটা কৰি পেলাই খাই আছোঁ। তাতেও মানে বন্ধ হৈ গ'ল পানী হৈ পেলাই। এতিয়া দান্তনৰ পানী কমা নাই, এৰেও পানী কমা নাই, নালাৰ পানী কমা নাই। অভাৰব্ৰিজখন দিবাৰতো দৰকাৰ নাছিলে। নালাকেইটা যদি ওখ কৰি দিলে হয়, নালাকেইটা ওখ কৰি দিলে চাপৰ হৈ আছে। এইটোৱে মানে বৰ দিগদাৰ কৰি পেলালে। সিদিনাখনেও ইমান পানী উঠিছে, আজিও পানী উঠিছে। কিহৰ কাৰণে ইমান পানী উঠিছে? মামাই গুৰুত্ব নিদিয়ে, নালাকেইটা ওখ কৰি নিদিয়ে। এইটো বহুত দিগদাৰ কৰি পেলাইছে, মানে সমস্যা কৰি পেলাইছে। সমস্যা সমাধান নকৰে, মানে বহুত হেৰি কৰি পেলাই কৰি দিগদাৰ কৰি পেলালে আপোনাৰ মানে মামাই। এতিয়া বহুত পানী হৈছে, গাড়ীবিলাক গেলিয়ে মানুহ জিকাই দিয়ে। জিকা মানুহৰ বৰ অশান্তি হৈ গৈছে। অকল মোৰে দোকান নহয়, ৰুক্মিণী গাঁও বহুত দোকান আছে। আপোনালোকে দেখাই পাইছে, যিহেতু আমাৰ GS পৰা একদম ৰুক্মিণী গাঁৱৰ ভিতৰলৈকে যিমান দোকান পোহৰ যিমান আছে, ঘৰবাৰীটো বেলেগ কথা, দোকান পোহৰো বন্ধ, চব বন্ধ। আজি 3 দিন ধৰি বন্ধ হৈ আছে। আৰু কেইদিন বা থাকিব লাগে, এতিয়ালৈকে পানীখিনি শুকুৱাই নাই। পানীখিনি আজিতো নুশুকাই, অহাকালিলৈকেও নুশুকাব। এই যিমান দিন পানী থাকিব সিমান দিন দোকান ব্যৱসায় চব, স্কুল কলেজ চব বন্ধ হৈ থাকিব। ক্ষতিপূৰণ চৰকাৰে কি দিব আৰু, ক্ষতিপূৰণ নিদিয়ে আৰু। এইবিলাক ক্ষতিপূৰণ দিম বুলি আজিলৈকে শুনা নাই। আৰু সাহাৰ্য বোলে আমাক সাহাৰ্য নালাগে, আমাক পানীখিনি সমাধানহে লাগে। আমাৰ ৰুক্মিণী গাঁওবাসী আমাক খাবৰ কাৰণে আমাৰ হাত ভৰি চবৰে আছে, কিন্তু অকল মাত্ৰ আমাক পানীখিনি সমস্যা সমাধান কৰিব লাগে। এইখিনি চৰকাৰৰ ওপৰত অনুৰোধ, এইখিনি যে সোনকালে কৰি দিয়ে। যে আগতে ৰুক্মিণী গাঁৱত পানী নাছিল। ৰুক্মিণী গাঁও নহয়, ঘাটিগাঁও বুলিও আমি শুনা নাছিলোঁ। যেতিয়া আমি গম পাওঁ, আমাৰ কি বুলি কয়, অনিল নগৰ আৰু নবীন নগৰ, আমি বাজাজ চুপাৰেদি স্কুটি লৈ মই নিজে চাব যাওঁ। সেই জেগাত বানপানী চাব যাওঁ। আজি সেই অনিল নগৰ নবীন নগৰ চাব নালাগে, ৰুক্মিণী নগৰ ৰুক্মিণী গাঁৱত আমি নিজে দেখা পাইছোঁ। বহুত কৰিলোঁ, প্ৰতিবাদ কৰিলোঁ। কি কৰিম, প্ৰতিবাদ কৰি বানপানী হয়, বানপানী নহওক কোৱা নাই, বানপানী হওক, কিন্তু আধা ঘণ্টা বা 1 ঘণ্টাৰ ভিতৰত যদি পানীখিনি গুচি যায়, এই ব্যৱসায়খিনি বা এইখিনি যিখিনি স্কুল কলেজ আছে চলি লয়, কিন্তু পানীখিনি 2 দিন 3 দিনলৈকে থাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।